Welcome to my channel Assam Gaming Farooq. So guys, আজি আহিলো কাটাহাজৰি মহজত চাই লওক মোৰ পিছফালে আছে বিজয় বদলে মহটো বহুত সুন্দৰ এটা মহ বহুত ভাল ভাল জুজা চাই লওক বিজয় বদলে মহ প্ৰায় সেয়া বিজয় বদলে জামুগুৰি মহটো লৈ আনি আছে আজি কাটাহাজৰি মহজত চাওক বিজয় বদলে জামুগুৰি মহটো চাওক চাওক চাই লওক এয়া বিজয় বৰদলৈ জামুগুৰি মহটো এই বছৰ প্ৰথমবাৰ মই ভিডিঅ' কৰি চাই লওক চ' আজি সুন্দৰকৈ হ'ব বুলি আশা কৰিলোঁ বিজয় বৰদলৈ জামুগুৰি মহটো এয়া বিজয় বৰদলৈ মহটোৰ লগত মানুহ কিমান আহিছে চাই লওক মানুহ আহিছে বিজয় বৰদলৈ জামুগুৰি মহটো সেইটো চাই গানা ইউটিউব আহে ওয়েলকাম টু মাই চেনেল আসাম গেমিং ফাৰুক চ' গাইজ মোৰ পিছফালে এটা বহুত ডাঙৰ মহ আছে মানে যি মহটো এতিয়ালৈকে বৰ্তমান এই বছৰ সাৰা নাই চ' মানে একদম বহুত ভয়ংকৰ যুঁজি আছে চ' সকলোৱে স্কিপ নকৰিবলৈ চাব সকলো ভিডিঅ'টো আৰম্ভ এয়া সোণোৱাৰ ডেকা ৰাজাৰ বয়সত সৰু চাইজৰ ডাঙৰ মহটো চ' সকলো সময়ত মহটো আপোনালোকে দেখিয়ে থাকে চ' আজি লৈ আনিলে কাটাহাজৰি মহজত চাওক এয়া দাদা লগতে আছে চাই লওক চ' আজি জোৰ মিলি আছে বাৰু কিন্তু আপোনালোকে যুঁজ চাব পাৰিব মানে বহুত সুন্দৰ এখন যুঁজ হ'ব বুলি আশা কৰিলোঁ চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে সময় লৈ পেলাই যুঁজিব পাৰে চ' এতিয়ালৈকে মহকেইটাক বহুতকেইটা মহৰ লগত যুঁজিলে গোটেইবিলাকৰ লগত জিকিলে কিন্তু তেনেকৈ টাইমটো ল'ব পৰা নাই আজি সকলোৱে আশীৰ্বাদ কৰিব যাতে বহুত সময় লৈ পেলাই যুঁজিব পাৰে চ' মহটোৱে এইবছৰ মানে যুঁজি পেলাই পূৰা মানে তৃপ্তিটো মিলাই নাই যিহেতু বেছি সময় যুঁজিব পৰা নাই গোটেইবিলাক মানে কম সময়তে হাৰি গৈছে চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে বেছি সময় লৈ পেলাই যুঁজিব পাৰে চাওক এয়া সোণাৰ ডেকা ৰাজাৰ বয়সত সৰু চাইজৰ ডাঙৰ মহটো চাওক চ' দাদা খবৰ পাতি ভালেই ন অঁ ভালে খবৰ খাতি ভালে ৰাইজক খেল দেখাম বুলি আহিলোঁ আৰু হয় এতিয়া বৰ্তমান ভাল লাগি আছে আৰু খেলখন দেখাব পাৰিলে বেছি ভাল লাগে হয় হয় কেতিয়া অহা হৈছিলে ৰাইজক জনাই দিয়ক যোৱাকালি আহিছিলোঁ 2টা বজাত পাইছোঁ হয় হয় শুনিলে গাইজ যোৱাকালি আহিছিলে ত' ইমান কষ্ট কৰি পেলাই আহিলে চ' এদিন আগতীয়াকৈ আহিলে চ' ৰাইজক খেল দেখাবৰ কাৰণেহে ইমান দূৰৰ পৰা অহা হয় চ' সকলোৱে আশীৰ্বাদ কৰিব কেৱল আপোনালোকৰ খেল দেখাবৰ কাৰণে আহে চাই লওক মহটো এইটো হ'ল মানে বয়সত সৰু চাইজৰ ডাঙৰ মহটো চাওক আজি কাটাহাজৰি মহ চাওক মানুহ কিমান আহিছে আপোনালোকে দেখাই দিওঁ চাওক পুৰা ভিৰ কৰি আছে মহ দেখিবৰ কাৰণে চাওক এয়া চাওক এইটো হ'ল মানে বয়সত ডাঙৰ চাইজত সৰু মহটো চ' এইবছৰ মানে দুখন যুঁজিছে মানে যুঁজিছে 3খনমান কিন্তু হ'লেও 2খন মানে টাইম লৈ পেলাই যুঁজিছে আৰু এখনত মানে অলপ মানে মাথা তেনেকৈ পাতিব পৰা নাই চ' কিন্তু হাৰাজিকৈ হোৱা নাই বাৰু এখনত আৰু 2খনত মানে পূৰা খাতাৰনাক যুঁজিছে চাই লওক এখনত জিকিছে এখনত হাৰিছে বহুত সময় যুঁজিছে আৰু প্ৰাইজ পাতি ভালে প্ৰাইজ পাইছে এই মহটোৱে চাই লওক এয়া সোণাৰ ডেকা ৰাজাৰ বয়সত ডাঙৰ চাইজত সৰু মহটো ভাইটি তোমাৰ নামটো হা সৰ্বৰীনাথ ন সোণাৰ ডেকা ৰাজা তোমাৰ কি হয় বৰ্দা হয় ন সোণাৰ ডেকা ৰাজাৰ সৰু চাইজত সৰু মহটো চাওক বিশাল মহ চাই লওক চাই লওক ৰাইজ এয়া আসাম চেম্পিয়ন মহটো সকলোৰে প্ৰিয় মহটো চাই লওক ইমান দিন পিছত আকৌ য'ত লৈ আনিলে চাই লওক দাদাহঁতে আনিছে চাওক সকলোৰে প্ৰিয় মহটো ইমান সুন্দৰ সুন্দৰ দেখাই আহিছে ৰাইজক চাওক আসাম চেম্পিয়ন চাই লওক ৰাইজ এয়া সকলোৰে প্ৰিয় মহটো চাওক আজি কাটাহাজৰি মহটো লৈ আনিলে চাওক
তুমিয়ে দেখোন ভিডিঅ'টা বনাওক ন চাই লওক এয়া আছাম চেম্পিয়ন মহটো মালিকৰ নামে হ'ব চাই লওক এয়া আছাম চেম্পিয়ন মহটো চ' গুটকা খোৱাৰ নামতে যুঁজাব মহটো চাই লওক ইমান সুন্দৰ সুন্দৰ যুঁজ দেখাই আছে ৰাইজক চ' এইবছৰ বাৰু কিবা এটা কাৰণত হাৰি হ'ল চাওক চেম্পিয়ন মানুহৰ মনত এতিয়াও চেম্পিয়নে হৈ আছে চাওক লাগাতাৰ 7 বছৰমান চেম্পিয়ন হৈ একেৰাহাতৰ চেম্পিয়ন আছিলে কোনো মহে ইয়াক হৰাব পৰা নাছিলে চাওক এতিয়াও কিন্তু মানুহৰ মনত চেম্পিয়নে হৈ আছে চাওক চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে ৰাইজে বিচৰা মতে সুন্দৰ যুঁজ দিব পাৰে এয়া দিগেন বৰদলৈ মহটো বহুত সুন্দৰ মহ আছে মানুহ বহুত আহিছে সিদিনাখন কাৰ লগত যোৱা হৈছিলে ইয়াৰ ৰূপৰি মজা যে ই জিকিছিল ৰাজকুমাৰ লগত ই জিকিছিলতো ন কিমান সময় যুঁজিছিলে 5 মিনিট চাই লওক সিদিনাখন ৰূপৰি মহত 5 মিনিটমান যুঁজি পেলাই জিকিছিলে মহটো আৰু মহটোৰ চব শিংযোৰ বহুত মজা মানে ইয়াৰ নগাঁও নচৰালি মহটোৰ নিচিনা দেখা যায় মহটোক চব বহুত সুন্দৰ যুঁজে মহটোৱে দিগেন বৰদলৈ মহটো চব চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাল যুঁজ দিব পাৰে সুন্দৰ মহটো ইয়াৰ কাৰণে বেছি লেভেল দি জোৰ মিলোৱা হৈছে দীপাম দেউলৰ লগত চাই লওক দীপাম দেউলৰ লগত জোৰ মিলাই আছে চাই লওক ৰাজু বৰা মহটো সকলোৱে চিনিয়ে পায় মহটো চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে সুন্দৰ যুঁজ দিব পাৰে চাওক মহটো এইবাৰ ভালে যুঁজি আছে প্ৰথম দেখিছিলে প্ৰথম আহতগুৰি বহুত সুন্দৰ যুঁজ দিছিলে 13 মিনিটমান যুঁজি পেলাই জিকিছিলে চ' সিদিনাখন আকৌ সোণা ডেকাৰ জালত যুঁজিলে হাৰা জিকা থাকে এইবাৰ চাওক চ' আজি দীপাম দেউৰ লগত জোৰ মিলাই আছে চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে সুন্দৰ যুঁজ দিব পাৰে ৰাইজৰ যাতে সন্তুষ্টি কৰিব পাৰে ৰাজু বৰা মানুহ দাদাহঁত আছে মালিক আছে ৰাজু বৰা চ' দাদা খবৰ পাতি ভালেইতো ন চ' আজি লৈ আনিলে চ' ইমান দূৰৰ পৰা লৈ আনিলে মনত আশা কেনেকুৱা আজি ভালে যাব পাৰিলে ভাল লাগিব হয় চ' ৰাইজক এটা কথা জনাই দিয়ক মানে মহটো আপুনি লৈছে চ' মানে কি হিচাপত লৈছে আপুনি মানে মনৰ সেই ভাৱটো অলপ জনাই দিয়ক যুঁজ ভাল পাওঁ সেইকাৰণে লৈছোঁ হয় শুনিলে যুঁজ ভাল পায় এইটো কাৰণে লৈছে চাই লওক ইয়াৰ মহটো চ' ইয়াৰ যুঁজটো ভালে লাগি আছে ন চাই লওক আৰু সম্পেকুৰাৰ পৰা লৈছিলে চাই লওক ৰাইজ ইয়াৰ সুন্দৰ এটা মহ কোন মহ হয় দাদা এইটো লুটি মাৰি মহৰ মালিকৰ নাম কি মংগল দাস ন চাই লওক এয়া মংগল দাসৰ মহটো এইটো এটা আৰু এইটো এটা আছে ই ডাঙৰ নে সি ডাঙৰ সি সৰু অঁ বয়স কিমান ইয়াৰ 7 বছৰ ৰানিং চাই লওক মহটো বহুত সুন্দৰ জোৰ মিলোৱা হৈছেনে কাৰ লগত এইখিনিতে আছে ন এয়া দিগেন বৰদলৈ নে অঁ এয়া লক্ষণনাথ বেচাপতি চাই লওক এয়া লক্ষণনাথ বেচাপতিৰ লগত জোৰ মিলিছে চ' সুন্দৰ যুঁজ হ'ব বুলি আশা কৰিলোঁ ৰাইজৰ মহ মানে এতিয়া চাই লওক চাই লওক চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে সুন্দৰ যুঁজ দিব পাৰে চাওক এয়া মহটো মংগল দাসৰ মহটো চ' ই মানে ডাঙৰটো ইটো সৰুটো চ' সৰুটোক দেখাই দিওঁ চাওক এয়া সৰু মহটো মংগল দাসৰ মহটো চ' ইয়াত আগতে ক'ৰবাত যুঁজ হৈছেনে অঁ বেতনিত কাৰ লগত যুঁজ হৈছিলে মনত আছে পুষ্পা বুলি হা কিমান সময় যুঁজিছিলে এনে এই মহটো হায়েষ্ট কিমান সময় যুঁজিছে এইবছৰ 4 মিনিট আৰু সি 15 মিনিট কি প্ৰাইজ পোৱা গ'ল এতিয়ালৈকে পইচা কিমান পোৱা গ'ল 1500 কম প্ৰাইজ ন চাই লওক মহটো এয়া মংগল দাসৰ মহটো চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাল যুঁজ দিব পাৰে চ' তোমাৰ নামটো জনাই দিয়া বিনন্দ দাস ইয়াৰ লগত আছে বিনন্দ দাস চ' ঠিক আছে আহিছোঁ হা ধন্যবাদ চাই লওক ৰাইজ এয়া বৰংগামৰ ডাঙৰ হাজৰিকা মহটো ডাঙৰ হাজৰিকা ন চাই লওক ডাঙৰ হাজৰিকা মহটো ডাঙৰ হাজৰিকা ডাঙৰ শিঙা চাওক
বৈদ্যগুৰি কোনটো যোৱা হৈছিলে ইয়াক নে ইয়াক যোৱা হৈছিল ন বৈদ্যগুৰি ইয়াক যোৱা হৈছিলে ৰাজু বৰদলৈৰ লগত 25 মিনিট যুঁজিছিলে মহটোৱে ফাৰ্ষ্ট প্ৰাইজ পাইছিলে ডাঙৰ হাজৰিকা ইয়াক যোৱা হৈছে নে এবছৰ যোৱা নাই ন তাকে যোৱা হৈ আছে ন ডাঙৰ হাজৰিকা বৰংগাবাৰী মহ তোমাৰ নামটো জিতু দাস ন ডাঙৰ হাজৰিকা তেখেত আহিছেনে ঘূৰি গৈছে ন চাই লওক ডাঙৰ হাজৰিকা আজি জোৰ মিলোৱা হৈছেনে জোৰ চাব গৈছে ন জোৰ চাবলৈ গৈছে এতিয়ালৈকে এতিয়া চাবলৈ গৈছে চব সকলোৱে আশীৰ্বাদ কৰিব যে সুন্দৰ জোৰ দিব পাৰে চব ডাঙৰ হাজৰিকা মহটো এইবছৰ সি বহুত সুন্দৰ জোৰ দিলে ঠিক আছে চাই লওক সেয়া ৰাজহাজী মহটো মহটোৰ মুখটো বেলেগ কিন্তু চাওক সুন্দৰ এশাল মহ বহুত সুন্দৰ এটা মহ চাই লওক কোন মহ এইটো দাদা হায়াবুৰি মহৰ মালিকৰ নাম দুলাল বৰদলৈ মহটো নেকি চাই লওক সেয়া দুলাল বৰদলৈ সেইটো একেই নে এইটো চাই লওক আৰু এটা আছে দাদা আপোনাৰ নামটো মোৰ নাম ৰূপকোৱা বৰদলৈ ন চাই লওক সেয়া দুলাল বৰদলৈ মহটো আছে ই ডাঙৰ নে সি ডাঙৰ ই সৰু ন ইয়াৰ বয়স কিমান এইবাৰ ৰাতি উঠিছে ন চাই লওক এইবাৰ ৰাতি উঠিছে মহটো ফাৰ্ষ্ট টাইম ভিডিঅ' কৰি আছোঁ চাই লওক বহুত সুন্দৰ কিন্তু ইয়াৰ শিংটো কিন্তু আকৌ শিৱ বাবাৰ শিঙৰ নিচিনা চাই লওক দুলাল বৰদলৈ মহটো প্ৰাইজ এয়া দুলাল বৰদলৈৰ ডাঙৰ মহটো চাই লওক ভাল এটা মহ চাওক তোমাৰ নামটো হেৰি তোমাৰ নামটো অনিন্দ বৰদলৈ ন চাই লওক সেয়া অনিন্দ বৰদলৈৰ লগতে আছে আৰু ইয়াত দুলাল বৰদলৈৰ মহটো ডাঙৰ মহ চাই লওক সেয়া দুটা একেলগে আছিল যে খলিলৰ যে মহটো নিছিলে যে সেইটোৰে সঁচ নে এইটো শিংযোৰ তেনেকুৱা দেখা গৈছে যে সেইটো ন চাই লওক মহটো আপোনালোকে চাওক যিটো নেকি মানে খলিলে কিনিছিলে মানে বাবুলাল নাথৰ যিটো মহ আছিলে পিছত মানে শিং মাৰি গৈছিলে নচুৰালিৰ লগত লগাইতে সেইটো মহৰে সঁচ চাউল শিংযোৰ চেম সেইটো নিচিনা শিংযোৰ তেনেকৈ ঠিক আছে চাই লওক সেই আনন্দ ডেকাৰ দৌৰি খুন্দা দিয়াৰ মহটো ধূলি উৰুৱাই দিয়া মহটো চাই লওক এইবছৰ প্ৰথমবাৰ মই এইটো দেখিলোঁ আৰু ভিডিঅ' কৰি আছোঁ চব আপোনাক দেখাই আছোঁ প্ৰথমবাৰ চাই লওক বহুত সুন্দৰ যুঁজে মহটোৱে চ' যিকোনো মহৰ লগত যিকোনো ফিল্ডত দৌৰি গৈ পেলাই খুন্দা দিয়া মহটো চাওক পূৰা ধূলি উৰুৱাই দিয়া মহটো চাওক আজি জোৰ মিলাব কৈছেনে জোৰ মিলোৱা নাই ন এতিয়ালৈকে জোৰ মিলোৱা নাই চাই লওক এইটো বৈদ্যগুৰি কিমান সময় যুঁজিছিলে বৈদ্যগুৰি নহয় কি বুলি কয় বৰশী বান্ধা 3 মিনিট জাকিৰ হুছেইনৰ লগত ন পিছত প্ৰথমটো মানে আহত কৰি হেৰি অৰুণ বৰদলৈ হৰুৱাইছিল নেকি আৰু পিছত বেলেগ যুঁজ যোৱা হৈছেনে ইয়াক পাৰজাৰী কাৰ লগত
12 বজীয়া তোলাৰাম সেনাপতি নেকি? তোলাৰাম সেনাপতিৰ লগত যুঁজাইছিলে। কিমান সময় যুঁজিলে? 2 মিনিট হাৰিলে ন? কিন্তু সেইটো ডাঙৰ মহ ন, বহুত ডাঙৰ মহ। সেইটো বহুত ডাঙৰ মহ, স্বাস্থ্য বহুত মানে ওখ বহুত বেছি। চাই লওক বহুত বেলেগ যুঁজে মহটোৱে। নন্দৰেখাৰ বহুত মানে যুঁজা মহটো আৰু যিকোনো ফিল্ডত যিকোনো মহৰ লগত দৌৰি গৈ পেলাই খুন্দা দিয়া মহটো চাই লওক। দাঁতি উঠা কিমান বছৰ হৈছে ইয়াৰ? দাঁতি উঠা কিমান বছৰ হৈছে? এবছৰ হৈছে। চাই লওক দাঁতি উঠা এবছৰ হৈছে। একদম বেলেগ মহটো, সজা মহটো চব। ঠিক আছে চাই লওক ৰাইছে ইয়া ভাৰতী, সকলোৱে চিনি পোৱা এটা মহ ভাৰতী। বহুত ভাল ভাল যুঁজি অহা মহটো চাই লওক। এইবছৰ বহুত কেইখনত লগালে, বহুত ভালে যুঁজি আছে বাৰু। সিদিনাখন যুঁজিল যি কৰোৱালে ভোগেশ্বৰ দাসৰ মহটো কৰোৱালে, বহুত সুন্দৰ যুঁজি আছে মহটো চাওক ভাৰতী। আজি জোৰ মিলাইছে না? নাই মিলোৱা নাই ন? আজি এতিয়ালৈকে জোৰ হোৱা নাই। চাই লওক ভাৰতী। এতিয়া আছে চবতকৈ মানে দীঘল শিঙা থাকিলে ইয়াৰে আছে, বেলেগ দীঘল দীঘল শিঙা চাওক। চাৰিওফালৰ পৰা এবাৰ দেখাই দিওঁ। চাই লওক ৰাইছে ইয়া বহুত সুন্দৰ এটা মহ। ৰামেশ্বৰ দাসৰ মহটো নে? চাই লওক ইয়া ৰামেশ্বৰ দাসৰ মহটো চব বহুত সুন্দৰ মহটো। সিদিনাখন বহুত সুন্দৰ এখন যুঁজ যুঁজিছে। বহুত সুন্দৰ ৰামেশ্বৰ দাসৰ মহটো। চ' জানিবলৈ ট্ৰাই কৰিম এইবছৰ কাৰ কাৰ লগত যুঁজালে, কেইখন যুঁজালে চাওক। চাই লওক দাদা এইবছৰ ইয়াক কেইখন যোৱা হ'ল? এখনেই। এইয়া বিক্ৰমেদিৰ মহটোৰ লগত কিমান সময় জানো যুঁজিছিলে? 6 মিনিট সময় যুঁজিছিলে ন? চ' আপোনালোকে চাইছিলে? পৰজাৰী কাৰ লগত লগাইছিলে? কিমান সময় যুঁজিছিলে? 2 মিনিট। জিকিছিল নে? জিকিছিলে। পাৰজাৰী 2 মিনিটমান যুঁজি পেলাই জিকিছিলে আৰু বিক্ৰমেদিৰ মহটোৰ লগত বাৰু হাৰিছিলে 6 মিনিটমান যুঁজি পেলাই। চ' মহটো বয়স বহুতেই কম। কিমান বয়স হৈছে ইয়াৰ? কিমান দাঁত? 4 দাঁত। চাই লওক 4 দাঁততে কিমানখিনি ওখ চাইছে। চ' এইটোতো সেইটো মহৰ সঁচ নেকি? টিঙিয়াক যে বেচিছিলা সেইটোৰ মহৰ সঁচ ন? চাই লওক টিঙিয়ালি যিটো মহ বেচিছিলে সেইটো মহৰ সঁচ হয় এইটো। চাই লওক বাপেকৰ নিচিনাই ওখ হ'ব। চাই লওক বহুত সুন্দৰ। এতিয়া 4 দাঁততে কিমানখিনি ওখ চাওক। আৰু ইয়াৰ যুঁজৰ মুড বেলেগ, বহুত সুন্দৰ যুঁজে, বহুত ভাল যুঁজ যুঁজে চাওক। ৰামেশ্বৰ চাই লওক ৰামেশ্বৰ দাসৰ মহটো সুন্দৰ। ভৰিবোৰ চাওক কেনেকুৱা অংশ। এই সিফালে চাওক যুঁজ হৈ গ'ল একদম। আছে কেনে তেনেকৈ ভোগেশ্বৰ দাসৰ মহটো আজি 14 মহজত লৈ আনিলে। চ' এতিয়ালৈকে যোৰা মিলোৱা নাই। চ' যোৰা চাই আছে। চ' নিশ্চয় যুঁজ হ'ব বুলি আশা কৰিলোঁ। চাই লওক সকলো আশীৰ্বাদ কৰিব যাতে ভাল যুঁজ যুঁজিব পাৰে। চাওক মংগলদেৱী দীঘলবৰী মহটো আজি লৈ আনিলে 14 মহজত। চ' যুঁজাবাতো আজি ন? জোৰ মিলাইছানে? জোৰ চাই আছা ন? চাই লওক সেয়া মংগলদেৱী দীঘলবৰী মহটো। মংগলদেৱী দীঘলবৰী মহটো ডাঙৰটো আৰু এয়া সৰুটো। চ' সৰুটো আজি জিকিলে 7 মিনিটমান যুঁজি পেলাই জিকিলে। দুটাৰ লগত জিকিলে চাওক, দুটাৰ লগত জিকিলে চাওক। সেয়া ডাঙৰটো সিদিনাখন বহুত সুন্দৰ যুঁজ যুঁজিলে পৰশমণিৰ লগত।
সৰুটো আজি 20 মিনিট সময় যুঁজিলে বোলে, দুটাৰ লগত জিকিলে। চাই লওক, বহুত সুন্দৰ যুঁজিলে চাওক, বহুত ই বেলেগ যুঁজে, ভয়ংকৰ যুঁজে। আৰু এইটো ডাঙৰটো সিদিনাখন বহুত সুন্দৰ দেখে যুঁজাইছিলে। চাওক, ঘূৰাই দিয়াচোন অলপ, ঘূৰাই দিয়া। চাই লওক, মংগলদেৱী দীঘলবাৰী মহ, সুন্দৰ। ঠিক আছে, এই আপোনালোকৰ সন্মুখত আছে টিঙীয়া খোৱা মহটো। চ' তেখেত মানে ইমানেই মহৰ পাগল মানে ক'ব নালাগে আৰু। ডাঙৰ মহটো যেতিয়া নেকি মানে বেচিলে আৰু এটা মহ ল'লে, যি মহটোৱে নেকি মানে ইমান সময় চেম্পিয়নক হৰুৱাইছিলে, চেম্পিয়নক। চ' সেই মহটো কিবা কাৰণত দুৰ্ভাগ্যবশতঃ মৃত্যু হোৱাৰ পিছত চ' এই মহটো ল'লে। চ' বহুত সুন্দৰ মহ ল'লে, বহুত ভাল ভাল যুঁজি আছে। চাই লওক, টিঙীয়া খোৱা মহটো আজি বেলেগ এটা নামত যাব। চ' নামটো তেখেতৰ মনত নাই বোলে, মানুহজনৰ ওচৰত নাই। চাই লওক, মহটো বহুত সুন্দৰ হৈ আছে চাওক। টিঙীয়া চাই লওক ৰেচ, বিপুল কোঁৱৰ ভকত গাঁৱৰ মহটো চাওক। জোৰ চোৱা হৈছে না আজি? জোৰ চোৱা নাই? কাৰ লগত জোৰ পোৱা নাই এতিয়ালৈকে। চাই লওক, বিপুল কোঁৱৰ মহটো চাওক। আগতে আপোনালোকে দেখাইছোৱেই মহটো। এই